যোৰহাটৰ হকাইমুখীয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত খাজুৰিগুৰি সমূহ ৰাজ্যৰ সহযোগত শ্ৰীমদ ভাগৱত অবিৰত পাঠ আৰম্ভৰ শুভাৰম্ভণি। হকাইমুখীয়া বৰনামঘৰত 10 অক্টোবৰৰ পৰা 18 অক্টোবৰলৈ 7 দিনীয়াকৈ শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ আৰম্ভ কৰা হয়। হৰিশ কুমাৰ শইকীয়া আৰু বিশ্বজিৎ শইকীয়াই আগধৰা অনুষ্ঠানটিত আৰম্ভণিতে পুৱা প্ৰাতঃ প্ৰসংগ লগতে ধৰ্মধ্বজা উত্তোলন কৰে ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি দিগন্ত শইকীয়াই। শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি পুতুল শইকীয়াই। ইয়াৰ পাছতেই জনতাৰ কণ্ঠশিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপস্থিত ভকত বৈষ্ণৱ আই মাতৃ মহিলা যুৱক যুৱতীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্যসূচী অনুসৰি মূল শৰাইত প্ৰতিষ্ঠা ভাগৱত প্ৰদৰ্শন আৰু প্ৰতিষ্ঠা শুভাৰম্ভ কৰাৰ পাছতেই ভাগৱত পাঠৰ শুভাৰম্ভণি কৰে মূল পাঠক বোপাৰাম বৰাই। ভাগৱত পাঠৰ আৰম্ভণিৰ দিনাই হকাইমুখীয়া বৰনামঘৰত অজস্ৰ ভকত বৈষ্ণৱ আই মাতৃৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ। আমি এতিয়া 1989 চনতে খাজুৰিগুৰি হকাইমুখীয়া বৰনামঘৰত প্ৰথমবাৰৰ বাবে অখণ্ড ভাগৱত পাঠ আয়োজন কৰা হৈছিল। পৰৱৰ্তী বহু বছৰ আমি অনুষ্ঠিত কৰি আহিছিলোঁ সময়ে সময়ে, আৰু এইবাৰ 2019 বৰ্ষৰ পাছত আজি 6 বছৰ বিৰতিৰ পিছত পুনৰবাৰ আজি 11 অক্টোবৰ 2025 তাৰিখৰ পৰা হকাইমুখীয়া গাঁও উন্নয়ন সমিতিৰ সৌজন্যত খাজুৰিগুৰি সমূহ ৰাইজ তথা উত্তৰ যোৰহাটৰ সকলো ৰাইজৰ সহযোগত আমি হকাইমুখীয়া নামঘৰত আজি পুনৰ এবাৰ অখণ্ড ভাগৱত পাঠ আমি আজি তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। সমূহ ৰাইজৰ সহযোগত আজি বহুত বছৰ যিহেতু আমাৰ ইয়াত হোৱা নাছিলে, কেইবা বছৰৰ বিৰতিৰ মূৰত পুনৰবাৰ আমি ৰাইজৰ অসংখ্য সহায় সহযোগিতা আমি লাভ কৰিছোঁ। ৰাইজে সহযোগ কৰিছে আৰু উপস্থিতি যথেষ্ট পৰিমাণে আমাৰ আজি প্ৰথম কাৰ্যসূচীত পুৱা ধৰ্মধ্বজা উত্তোলন হৈছে, প্ৰাতঃ প্ৰসংগ ধৰ্মধ্বজা উত্তোলন, তাৰপিছত ভাগৱত প্ৰদক্ষিণ প্ৰতিষ্ঠা আৰু তাৰপিছতে নাম আৰু ভাগৱত আৰম্ভ হৈছে। আৰু ইতিমধ্যে যথেষ্ট ভক্ত বৈষ্ণৱ আই মাতৃ আমাৰ ইয়াত গোট খাইছে আৰু অনুষ্ঠানটো এটা আধ্যাত্মিক স্থলীলৈ পৰিণত হৈছে। আমাৰ নামঘৰভাগী হকাইমুখীয়া গাঁৱৰ নামঘৰভাগী 1939 চনতে প্ৰতিষ্ঠা হৈছিল, কিন্তু বহুতৰ এই নামঘৰভাগী প্ৰতিষ্ঠাত বৰঙণি আছে। তেখেতসকল বৰ্তমান পৰগামী হ'ল। তাৰ চিনস্বৰূপে আমাৰ প্ৰায় 30-35 বছৰমানৰ পৰাই এই স্থানত ভাগৱত অখণ্ড ভাগৱত চলি আছে। বৰ্তমানে আমাৰ নিজা প্ৰচেষ্টাত, আমাৰ গাঁওখনৰ প্ৰচেষ্টাত এইভাগী আমি আৰম্ভ কৰিব লৈছোঁ। এই 7 দিনীয়াকৈ এই জেগাতে অখণ্ড ভাগৱত ভাগী চলি যাব। আমাৰ এই 7 দিনীয়া ভাগৱতৰ লগত সংগতি ৰাখি আমাৰ এই হকাইমুখীয়া গাঁৱৰ বিভিন্ন স্মৃতি বিজড়িত কৰি ৰাখিব পৰাকৈ আমি এখন স্মৃতি গ্ৰন্থৰো প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু সেয়া আমাৰ শেষৰ দিনা ভাগৱত ভাগ শেষ হোৱাৰ পিছত নাম প্ৰসংগৰ সেই কাৰ্যসূচীত আমি আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰিম। আৰু আমি আশা ৰাখিছোঁ যে 7 দিনত আমাৰ হকাইমুখীয়া তথা কাষৰ পঞ্চগামৰ সমূহ গাঁৱৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি কামনা কৰিছোঁ। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম। বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে। আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পে'মেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে পলম কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট।